আপোনাৰ নামটো জনাব। মধুজল মধু বৰুৱা। আপোনাক আজি ৰাইজে কি কাৰণে ধৰা হৈছে? ড্ৰাগছ খাইছে। কিমান দিনৰ পৰা ড্ৰাগছ লয় আপুনি? 1 বছৰ হৈ গ'ল। কোনে দিয়ে ড্ৰাগছটো আপোনাক? আপুনি বেপাৰো কৰে? আপুনি যে এই গাঁওখনত যে ড্ৰাগছ যে বেছি আছে, আপুনি নিজেও খায় নে বেলেগকো খুৱায়? যিহেতু আপোনালোকৰ এজন পলাইছে বুলি আমি শুনিছো। মানে মই খাওঁ আৰু লগৰ দুই এটা খায়। হয়, আপুনি কি কৰে? আপোনাৰ ড্ৰাগছটোত কিমান লয়? 800 টকা। কিমানটো বটলত লয়? টেমা এটাত 800 টকা। আপুনি ৰেগুলাৰ লয় নে? লওঁ। ৰেগুলাৰকে? ৰেগুলাৰ নহয়, কেতিয়াবা লওঁ। আপুনি কাৰ পৰা আনে? কদমৰ পৰা আনো। কদমৰ কাৰ পৰা আনে? মানিকৰ পৰা আনো, মহৰ পৰা আনো। মানিক আৰু মহো? ঘৰ ক'ত তেখেতলোক? মানে কদমৰ কোনডোখৰত? কদম তিনিআলিত। তেখেতলোকে এই গাঁৱৰ কাক কাক বেচে আৰু আপুনি কাক কাক চিনি পায়? মই নাজানিম, মোক দিয়ে। আপোনাৰ লগৰ আৰু কাক মানে কোনে কোনে খাইছে? আৰু পলুৱা কেইজনৰ নামটো ক'ব। ধ্ৰুৱ আৰু বিপ্লৱ। তেখেতলোকে কিমান দিনৰ পৰা লৈ আছে? নাজানিম। তেখেতলোকৰ ঘৰ ক'ত? বগীনদী। আৰু আপুনি যে প্ৰত্যেক দিনাখন যে 800 টকাকে যে আপুনি খৰচ কৰে ড্ৰাগছৰ নামত, ক'ত পায় পইচা আপুনি? ৰেগুলাৰ নাখাওঁ। হয়, 1 বছৰ দিনে লৈ আছে আপুনি। গতিকে গাঁৱতো আৰু ৰাইজক চাগে খুৱাইছে বা তেখেতলোকক ক'ব পাৰে জানে নেকি কদমৰ কেইজনে? আপুনি নাজানে? হয়, এতিয়া তেখেতলোক ক'ত আছে? ইয়াতে আছে নাই? এতিয়া গ'লে আপোনাক দিব নাই? দিব। কিমান দিনৰ পৰা বেছি আছে তেখেতলোকে? নাজানে। আজি কাক দিছিলে আপুনি? কেনেকে ধৰিলে ৰাইজে? মানে আমি ল'বলৈ গৈ আছিলো, 3জন বাইকত আছিলো। হয়, তেতিয়া মানে গাঁৱৰ মানুহে ছাছপেক্ট কৰি 3জন গৈ আছিলে? 4জন। মানে 4জনে আপোনালোকক খাই তেতিয়া? এজনক চিনি নাপাওঁ, বাকী 2জনক চিনি পাওঁ। হয়, আপোনাৰ এইখন গাঁৱতে নেকি ঘৰ? এতিয়া এইটোতো বেয়া কাম কৰিছে আপোনালোকে। আপুনি কোনটো লয়? এইটো শুঙাটো লয় নে বেজিটো? শুঙাটো। তেখেতলোকে কোনকেইটা বেচে আপোনাৰ? ড্ৰাগছটো কেইবা প্ৰকাৰো পায় আপোনাৰ? আপোনাৰ ইনজেকশ্যনৰ এটাও পায় নহয়? একেটাই হয় ন? তেখেতলোকৰ উপাধিকেইটা কি কি? গোটেই নামটো কৈ দিয়ক, যিয়ে আপোনাক ড্ৰাগছ দিয়ে। মই সম্পূৰ্ণ নামকেইটা নাজানো। হয়, মই আপোনাৰ টাইটেলটো নাজানো। হয়। মহৰ আৰু আপুনি ঘৰটো দেখাই দিব পাৰিব নাই? পাৰিব, আপোনাক যদি লৈ যোৱা হয়। আৰু আপুনি বেচিছে বুলি যে ৰাইজে কৈছে, এইটো কিমান দূৰ সত্য? মানে মই খাওঁ, লগৰ দুই এটা লৈও মোৰ পৰা। আপুনি প্ৰথম যেতিয়া ড্ৰাগছ ল'ব গৈছিলে, তেতিয়া আপুনি নিজে অকলে লৈছিলে নে লগৰ কাৰোবাকো আপুনি লগত লৈ গৈছিলে? প্ৰথম ইয়াত কোনে শিকাইছিলে ড্ৰাগছ খাবলৈ আপোনাক? লগৰীয়াৰ পৰা শিকিছিলো। কোন লগৰ পৰা শিকিছিলে আপুনি? লগৰীয়াবিলাকৰ নামটো বহুতে আছে। নামটো কৈ দিয়ক আপুনি। কাৰ পৰা শিকিছিলে আপুনি? মই বাহিৰত শিকিছিলো। বাহিৰৰ কাৰ পৰা? বাহিৰত শিকিছিলো মই, বান্দৰদোৱাত। আপোনাৰ নামটো আকৌ এবাৰ কৈ দিয়ক। নমস্কাৰ। হয়, আমি আমাৰ গাঁওখন লালপানী হয়, 1 নং লালপানী। আমি প্ৰথম কথা হ'ল আজি 4জন মানে ল'ৰা, তেওঁলোকৰ সমান বয়সীয়া 4জন যুৱকে মানে আপোনাৰ বাইকত খুব স্পীডত গৈ আছিল। এই আপোনাৰ মধু বৰুৱা নামৰ ব্যক্তিজনৰ নাম আপোনাৰ আমি আগৰ পৰা ছাছপেক্ট কৰিছোঁ। আজি 2 মাহৰ আগত তেওঁক ধৰিছে, এবাৰ হাতেলোতে ধৰা পেলাইছে। দ্বিতীয়তে কথা হ'ল আপোনাৰ যেতিয়া তেওঁ লিখিত হিচাপে দিছিল গাঁওৰক্ষী বাহিনীৰ আগত, কিন্তু আজি প্ৰায় 2 মাহৰ পিছত তথাপিও এই যে বেপাৰটো কৰি আছে, এই ক্ষেত্ৰত মানে আমি তেওঁলোকৰ ওচৰত আমি এটা সন্দেহ জাগিছিল। সেইকাৰণে আজি আমাৰ ইয়াৰ ওচৰৰে স্থানীয় যুৱকসকল আমি ধন্যবাদ জনাইছোঁ। তেওঁলোকে হাতেৰে এইজনক ধৰিলে আৰু 3জন পলাই গুচি গ'ল। তাৰপিছত পৰাৰ পিছতো তেওঁ আৰু 2জনমানৰ নাম আমাৰ আগত ব্যক্ত কৰিছে। সেইকাৰণে কথা হ'ল কি, আমি এতিয়া কি কৰিম? আমি প্ৰশাসনৰ ওচৰত আমি কেনেকৈ যাম? বাৰে বাৰে যদি এই ব্যক্তিজন অকল এইজনে এটা আপোনাৰ যিটো হেৰি দিছে, আপোনাৰ যিটো এটা ড্ৰাগছৰ মানে এটা বেহা চলাইছে, এই ড্ৰাগছৰ বেহাটো আমি চৰকাৰী আপোনাৰ আৰক্ষী প্ৰশাসনকো আমি অনুৰোধ কৰিছোঁ বাৰে বাৰে, বা
আমি সকলোকে অনুৰোধ কৰিছোঁ যে আমি ড্ৰাগছৰ প্ৰতি সজাগ হ'ব লাগে। আমি সকলো ব্যক্তিয়ে এক হৈ আমি এই ড্ৰাগছ আমি নিবাৰণ কৰিব লাগে আৰু এনেকুৱা শাস্তি দিব লাগে এনেকুৱা যুৱকসকলক, উঠি অহা যুৱকসকলক, ভৱিষ্যত প্ৰজন্মই যে অনাগত দিনত এনেকুৱা কাম নকৰে তাকে আমি